এখন পকী দলঙৰ অভাৱত বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে তামুলপুৰৰ বৰবালিহিহা অঞ্চলৰ ৰাইজে। বনাইছে কোনোবা সেই ৰবীনবালা বুলি এজন বিশ্বাস, তেখেতে আমাৰ বিটিআৰৰ PM আছিলে। তেখেতে এনে সাধাৰণভাৱে দলংখন তাৰমানে 20 লাখ নে 25 লাখ টকাত দলংখন বনাই থৈ পেলাই আমাক এটা উপভাষা দি তাৰমানে এনেকুৱা এটা ঠগ প্ৰবঞ্চনা কৰিলে আচলতে আমি একদম বেয়া লাগিছে। আচলতে বৰষুণ তামাম বৰষুণ, চব চাৰিওফালে বৰষুণ, ৰাস্তাৰে উপৰি যি পানী গুচি যায়, ইফালে উঠি যায় দলঙৰ অভাৱত বাঁহৰ সাঁকো সাজি যাতায়াত কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। উল্লেখ্য যে লতিবাৰী বৰবালিহিহা তামুলপুৰ জিলা সদৰ সংযোগী পথৰ বৰলীয়া নদীৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো ৰাইজে সম্প্ৰতি গাঁঠিৰ ধন ভাঙি ঘৰে ঘৰে বাঁহ তুলি বাঁহৰ দলং সাজি যাতায়াত কৰিবলগীয়া হৈছে। খৰালি কালত অঞ্চলটোৰ ৰাইজে বাঁহৰ সাঁকোৰে বিপদসংকুলভাৱে যাতায়াত কৰে। কিন্তু বাৰিষা নদীৰ বাঢ়নি পানীয়ে বাঁহৰ সাঁকোডাল উটুৱাই নিলেই ব্যাহত হৈ পৰে যাতায়াত। আমি ভালকৈ নাজানো, কিন্তু পাকা তামোল হ'ব বুলি ভাবিছিলোঁ। ক'ত হ'ব এটা ভীমকেইডাল বনাই থৈ পেলাই গুচি গ'ল। আকৌ আৰু যিকেইডাল ভীম বনাইছে সেই কুঁৱৰীগিৰি খাইছে। কুঁৱৰীগিৰি আৰু এটা সেই তামোল হয় নেকি মস্ত এটা নদী, সেইটোৰ কাৰণে আজি এই অৱস্থা। এই মাথাৰে ইটো বান্ধা হৈছে, গতিকে ইটো মাথাৰে বান্ধোৱা আছে আৰু বহুত কাম আছে, এইখিনি বান্ধিব লগা আৰু সংগা দিব আছে। আৰু এতিয়া আৰু মোটামুটি 50-60ডাল বাঁহ লাগে আৰু এতিয়া কামৰা বান্ধিব আছে, এইটো আৰু এটি বান্ধি দিব লাগে, চিৰি পাৰিব আছে, এইবিলাক বান্ধি দি ৰ'দ দিব ধুনীয়া পানী। পকী দলং নথকাৰ বাবে অঞ্চলটোলৈ এম্বুলেন্স নহাত জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হ'ব লগা হৈছে অঞ্চলটোৰ জনসাধাৰণ। অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি জনপ্ৰতিনিধি তথা চৰকাৰৰ ওচৰত বৰলীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনাই অহাৰ পিছতো আজি কুপতি লোৱা নাই কোনো ব্যৱস্থা। চৰকাৰৰ তথাকথিত উন্নয়নৰ সকলো দিশৰ পৰা বঞ্চিত বৃহত্তৰ বৰবালিহিহা অঞ্চলৰ ৰাইজৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিটিআৰ প্ৰধান প্ৰমোদ বৰদলৈকাতৰ আহ্বান, বৰলীয়া নদীৰ ওপৰত শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি দি আমাৰ যাতায়াত ব্যৱস্থা সুচল কৰি দিয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কৈছে বহুত দলং ঘাট তাৰমানে ৰাস্তা ঘাট উন্নত হৈছে, কিন্তু আমাৰ ইয়াত কিন্তু একোৱেই হোৱা নাই বৰ্তমানলৈকে। আমাৰ বৰবালিয়া অঞ্চল, বৰবেলা, গেৰুৱাপাৰ, মাছগাড়ী এইখিনি অঞ্চল আমি একদম জীয়াতু ভুগি আছোঁ। আমি প্ৰত্যেক জনসাধাৰণে কেনেকৈ যে আমি জীৱন নিৰ্বাহ কৰি আছোঁ সেইটো ঈশ্বৰে জানে। এই ক্ষেত্ৰত আমি আমাৰ CM ছাৰক তাৰমানে এটাই অনুৰোধ, আমাৰ এই বেমাৰী বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা উপকাৰ হ'ব আৰু এই দলংখন অতি সোনকালে তাৰমানে তৈয়াৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেখেতে যেন আমাক এই এটা বৃহত্তৰ উপকাৰ কৰে। বৰবালিহিহা অঞ্চলৰ এই দলংখনৰ কথাটো কৈ আচলতে আমি ভাগৰি পৰিলোঁ। এনেকুৱা ধৰণৰ এটা হৈছে, মানে কিমান আজি 10-20 বছৰৰ পৰা আমি এই বাঁহৰ দলঙেৰে চলি আছে এই বৃহত্তৰ অঞ্চলটো। এটা বৃহত্তৰ অঞ্চলটোৰ এটা আমাৰ এই দলংখন আচলতে খুব মানে এটা অত্যাৱশ্যকীয় এটা গণসংযোগ ব্যৱস্থা। আৰু এই দলংখন নহ'লে আচলতে আমাৰ দৈনন্দিন জীৱনটোৱেই আমাৰ অচল হৈ পৰে। আমি ক'ব গ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ কথাটো আছেই, ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি আমাৰ যিখিনি মানুহ ব্যৱহাৰ বাণিজ্য কৰে এই মানুহখিনিয়েও যিহেতু ভুগি আছে, প্ৰত্যেকটো পৰিয়ালে ইয়াত যিহেতু ভুগি আছে। আৰু 3 কিলোমিটাৰৰ ৰাস্তাটো আমি এই দলংখন নহ'লে বা দলংখন নাথাকিলে, আৰু প্ৰত্যেক বাৰিষা কালত এই দলংখন নাথাকে, 3 কিলোমিটাৰ ৰাস্তাটো গৈ পেলাই আমি 10-15 কিলোমিটাৰ হয়।
গতিকে এনেকুৱা এটা আমাৰ দুৰ্দশা হৈ আছে গোটেই অঞ্চলবাসীৰ গতিকে এইখিনিৰ কাৰণে চৰকাৰে যদি যাৱতীয় ব্যৱস্থাখিনি অতি সোনকালে লয় আমাৰ সবে ৰাইজে উপকৃত হ'ব আমি যেনেকুৱা ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে চৰকাৰখনৰ প্ৰতি আমি প্ৰত্যেকটো সময়তে আমি প্ৰস্তুত আছো এটা পৰিৱৰ্তনৰ ঢাকঢোলটো বজাই চৰকাৰখনে গতিকে ক'ত পৰিৱৰ্তন হৈছে কেনেকুৱা ধৰণে পৰিৱৰ্তন হৈছে হেতু আমি ক'ব নোৱাৰো কিন্তু আমাৰ অঞ্চলত আমাৰ এইখিনি অঞ্চলত কোনো ধৰণৰ পৰিৱৰ্তন নাই দলংখনৰ কথাটো আছে এটা বিধ্বংসী গৰাখহনীয়াৰ কথাটো আছে গতিকে আমাক যিখিনি মৌলিক প্ৰয়োজন আমাৰ অঞ্চলবাসী হিচাপে আমি দলংখন এটা আমাৰ মৌলিক প্ৰয়োজনৰ ভিতৰত পৰিছে গতিকে আমি দলংখনৰ কথাটো আমাৰ গৰাখহনীয়া কৃষিভূমি হাজাৰ হাজাৰ শ কৃষিভূমি ইতিমধ্যে নষ্ট হৈছে গতিকে এই আমাৰ কৃষি ভিত্তিক আমাৰ যিখিনি জনসংখ্যা আছে বা আমাৰ ৰাইজ আছে গতিকে আমাৰ মূল জীয়াই থকাৰ চালিকা শক্তি হৈছে আমাৰ কৃষি গতিকে কৃষিৰ আমাৰ যি মাটি হৈছে ইতিমধ্যে ভিটি মাটি গৈছে কৃষিভূমি গৈছে আমাৰ জীয়াই থকাৰ আচল আমাৰ যি মূল মানে বৃত্তি সেই বৃত্তিটোৰ আমাৰ খেতি মাটিয়ে যদি যায় আমাৰ মানুহখিনি কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব আমি দলংখনৰ কথাটো শুনি আহিছোঁ যে চৰকাৰে যাৱতীয় ব্যৱস্থাখিনি কৰি আছে কিন্তু তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আজি বছৰে পাৰ হৈ গ'ল এই প্ৰতিশ্ৰুতি কি কাৰণত ক'ত কি হৈ আছে আমি বিষয়টো জ্ঞাত নহয় গতিকে আমি আশা কৰোঁ যে খুব অনতি পলমে এই দলংখনৰ ব্যৱস্থা এটা কৰি দিয়ে সেইটো আমি মানে সজোৰে দাবী উত্থাপন কৰোঁ আৰু অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে সোনকালে দলংখনৰ ব্যৱস্থা কৰি আমাৰ এই নৈপৰীয়াবাসীক উদ্ধাৰ কৰে তামোলপুৰৰ পৰা সুমন গড়তলাৰ ৰিপৰ্ট অসম টুডে।